নমস্কাৰ মই কুমুদ দাস এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আমি প্ৰতি শনিবাৰে নিশা 9:30 বজাত এই বিশেষ অনুষ্ঠানত আপোনাৰ সন্তানৰ শিক্ষা সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমি কিছু সংখ্যক অতিথিক নিমন্ত্ৰণ জনাই আমাৰ ষ্টুডিঅলৈ মাতি আনো আজিও তিনিগৰাকী অতিথি আমাৰ লগত উপস্থিত আছে আজিও আপুনি NWT JEE বা সিভিল সাৰ্ভিসেছ এক্সাম সন্দৰ্ভত আপোনাৰ মনত উদয় হোৱা যিকোনো প্ৰশ্ন আমাৰ অতিথিসকলক কৰিব পাৰিব মই স্বাগতম জনাইছো ভিজন 50 একাডেমীৰ চেণ্টাৰ হেড নোমান আহমেদ ডাঙৰীয়া আমাৰ লগত আছে আমাৰ লগত উপস্থিত আছে শুভদীপ দত্ত আছে আমাৰ লগত শুভদীপ দত্ত মেন্টৰ কেমিষ্ট্ৰি আৰু সিভিল সাৰ্ভিসেছ এক্সামছৰ কাৰণে আমাৰ লগত সুধাংশু কুমাৰ আছে স্বাগতম জনাইছো মই নোমান আহমেদ ডাঙৰীয়া এতিয়া আমি যোৱা খণ্ডত যিবোৰ প্ৰশ্নৰ উত্তৰ দিলো বহুতেই যথেষ্ট প্ৰশংসা কৰিছে যে এই ধৰণৰ এটা পৰিৱেশ লাগে মই প্ৰথম প্ৰশ্নটো আপোনাক কৰিব খুজিছো লগতে যিসকল দৰ্শকে এই অনুষ্ঠানত ফোন যোগে সংযুক্ত হ'ব খোজে তেখেতসকলকো কৈছো আপোনালোকে প্ৰশ্নসমূহ কৰিব খালি টিভিৰ ওচৰৰ পৰা অলপ দূৰলৈ আহি প্ৰশ্নটো কৰিব যাতে কাৰিকৰী কোনো অসুবিধা নহয় নোমান ডাঙৰীয়া এতিয়া NWT বা NWT পৰীক্ষালৈ বেছি দিন নাই গতিকে শেষ মুহূৰ্তৰ প্ৰস্তুতি হয়তো চলি আছে শিক্ষাৰ্থীসকলৰ এতিয়া লাষ্ট মিনিট কোনো সাজেশনস আছে নেকি লাষ্ট মিনিট সাজেশন students suppose এবাৰ যেকেজন স্টুডেন্টে ক্লাস 12 দিছে অলৰেডি এক্সামটো আৰু আগতে একেবাৰে প্ৰিপেয়াৰ কৰা নাই তো হিয়তৰ কাৰণে কি হয় সব চ্যাপ্টাৰ এটা সিনপসিস বনাই ল'ব লাগে আৰু এই লাষ্ট 10 15 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ লৈ এই কোৱেশ্চনস কেইটা প্ৰেক্টিস কৰিব লাগে যেকেজন স্টুডেন্টে অলৰেডি প্ৰিপেয়াৰ কৰিছে সাপোজ ক্লাস 11 12 দুই বছৰ প্ৰিপেয়াৰ বা কিছুমানে এনেকুৱা হ'ব পাৰে যে ক্লাস 12 দি এবছৰ ড্ৰপ দি প্ৰিপেয়াৰ কৰিছে যদি স্টুডেন্টে এনেকুৱা প্ৰিপেয়াৰ কৰিছে তো এতিয়া কি হয় অলমোস্ট ধৰক আপোনাৰ 6 উইকস মান আছে পৰীক্ষাৰ তো 6 উইকসত এটলিষ্ট 6 টাইমস যিমানখিনি পঢ়িছে এটলিষ্ট 6 টাইমস ৰিভিজনস হ'ব লাগিব সব সাবজেক্টৰ সে ফিজিক্স হওক কেমিষ্ট্ৰি হওক বায়োলজি হওক এটলিষ্ট 6 উইকসত 6 টাইমস পুৰা ৰিভিজন হ'ব লাগিব ৰিভিজন লাগিব আৰু ৰিভিজন মানে কি হয় মানে ম্যাক্সিমাম ষ্টুডেন্টে মই দেখিছো যেতিয়া ৰিভিজন দিব যায় উপৰে উপৰে মানে চাই যায় আৰু যে বস্তুটো এনেকুৱা হয় কিন্তু মানে স্পেশালি ফিজিক্স আৰু কেমিষ্ট্ৰিত কি হয় ফৰ্মুলাবোৰ লিখিব লাগে ৰিঅ্যাকশনছবোৰ লিখিব লাগে লিখি প্ৰেক্টিস কৰিব লাগে নহলে কি হ'ব যেতিয়া পৰীক্ষাৰ হলত বহিব সব পাহৰি যাব আৰু ৰিভিজনস দি মানে অকল ৰিভিজনস দিলে নহব মানে কি হয় যদি পসিবল হয় মক টেষ্ট কিছুমান দিব লাগে মক টেষ্টৰ যিটো পেপাৰ আছে পেপাৰটো আকৌ সলভ কৰিব লাগে মানে এতিয়া আৰু লাষ্ট মোমেন্টত কি হয় অকল প্ৰবলেম প্ৰেক্টিস ফিজিক্স আৰু কেমিষ্ট্ৰিত বেছিকৈ প্ৰবলেম প্ৰেক্টিস কৰিব লাগে বায়োলজিত মানে ষ্টুডেন্টে কি হয় এনেকুৱা প্ৰবলেমটো প্ৰেক্টিস কৰিব লাগে বায়োলজিত মানে স্পেশালি বায়োলজি মেন্টৰ সকলে কয় যে NCERT বেসড পঢ়িব লাগে মানে স্পেশালি বায়োলজিত গতিকে সেইখিনি নিশ্চয় উপকৃত হ'ব যিসকলে এই অনুষ্ঠান চাই আছে আমি দৰ্শকসকলক অনুৰোধ জনাইছো যিসকলে এই অনুষ্ঠানত সংযুক্ত হ'ব খোজে সন্তানৰ কোনো প্ৰশ্ন থাকিলে সন্তানে যদি সুধিবলৈ অসুবিধা পায় পিতৃ-মাতৃয়েও সুধিব পাৰিব আৰু শিক্ষাৰ্থীয়ে নিজাববীয়াকৈ যিকোনো প্ৰশ্ন আমাৰ এই অনুষ্ঠানত কৰিব পাৰিব এগৰাকী দৰ্শক আমাৰ লগত সংযুক্ত হৈ আছে হয় প্ৰশ্নটো আপুনি কৰিব পাৰে সংযোগ বিচ্ছিন্ন হৈছে মই শুভদীপ দত্ত ডাঙৰীয়া এতিয়া केमिस्ट्री कारण कि विशेष सजेशन आसे नहीं देखिए सर केमिस्ट्री एक ऐसा सब्जेक्ट है जिसमें 3 अलग अलग तरह के टॉपिक्स आते हैं एक आता है फिजिकल केमिस्ट्री इज ऑल अबाउट न्यूमेरिकल्स यू हैव टू अंडरस्टैंड द लॉजिक you have to build the concept and you have to solve the numericals right so it needs a lot of practice to master in the physical chemistry next comes is the inorganic chemistry inorganic chemistry is about the reactions how the inorganic world is you have to understand the basic concepts and you have to ultimately to some extent memorize it and by memorizing the sum of the concept you can solve many other reactions as well right and third comes is the organic chemistry में अगर आपको मैकेनिज्म्स याद हैं बहुत तरह की ऑर्गेनिक रिएक्शंस होती हैं डे टू डे लाइफ में तो जितनी भी ऑर्गेनिक केमिस्ट्री में इक्वेशंस हैं वो अगर उसकी मैकेनिज्म्स अगर हमें अच्छे से आती है तो उसके बेसिस पे हम काफ़ी सारे क्वेश्चंस को भी सॉल्व कर पाएंगे अब इन तीनों सेट को हमें पढ़ना कैसे है वी हैव टू डिवाइड द टाइम राइट देयर आर 7 days in a week so divide you can give 2 days in per branches like you can give 2 days for physical chemistry 2 days for organic chemistry and 2 days for inorganic chemistry and Sundays reserved for the revision of all the 3 subjects right so I think by putting in a lot of effort and a good amount of hard work anybody can excel in this NEET exam
ঠিক আছে সেই কথাটো আপুনি ঠিকেই কৈছে যে সকলোৱে যিকোনো মানুহে এক্সেলেঞ্চ কৰিব পাৰে আমালৈ এটা মেছেজ আহিছে মেছেজটোত লিখিছে টিভি যিটো নম্বৰ দিয়া আছে নম্বৰটো ভালকৈ ভিজিবল হোৱা নাই নম্বৰটো যদি বেলেগ প্ৰকাৰে দিব পাৰি ফোন নম্বৰটো যিটো ফোন কৰিব পাৰি আমাৰ তলতো নম্বৰটো দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে সুবিধা হ'ব বুলি এগৰাকী দৰ্শকে জনাইছে নম্বৰটো যাতে দিয়াৰ ব্যৱস্থা কৰা হয় আমাৰ তলৰ স্ক্ৰীনতো দিয়াৰ ব্যৱস্থা কৰা হয় নম্বৰটো আমাৰ ভিজিবল ভালকৈ হোৱা নাই বুলি কৈছে মই সুধাংশু কুমাৰ যেটো আমি এতিয়া আলোচনা কৰিলোঁ সিভিল সাৰ্ভিসেছ হওক বা SSC বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ প্ৰিপেয়াৰৰ কাৰণে এতিয়া বহুত কেইটা পৰীক্ষা আগত হ'বলগীয়া আছে आगे बहुत सारे एग्जाम्स हैं जो होने वाले हैं तो कैसा है घर में प्रिपेयर कैसे कर सकते हैं थोड़ा टिप्स अगर बताएंगे आप जी एक्चुअली यूपीएससी की अगर तैयारी करना हो तो यूपीएससी एक्चुअली वास्ट सिलेबस है, काफ़ी बड़ा इनॉर्मस है। उसके लिए सबसे पहले आपको प्रीवियस पेपर देखना होगा कि किस लेवल का क्वेश्चन पूछता है। अगर आप देखेंगे अगर उसके सिलेबस के रिगार्डिंग हम बात करें उसमें 3 फेज में एग्जाम होते हैं, प्रीलिमिनरी, मेंस एंड इंटरव्यू। एंड प्रीलिमिनरी में 2 पेपर होते हैं, जीएस पेपर 1 एंड जीएस पेपर 2। जीएस पेपर 1 जो होते हैं वो जनरल मतलब जैसे पॉलिटी हो गया, हिस्ट्री हो गया, इकोनॉमी हो गया, ज्योग्राफी हो गया, एनवायरनमेंट हो गया, करेंट अफेयर्स हो गया, इसके होते हैं। इसके लिए सबसे पहले आपको NCERT बुक जो है 6 क्लास से 12 क्लास तक उसको एक बार अच्छे से पूरा प्रॉपरली देखना होगा। उससे क्या होगा, आपका फाउंडेशन काफ़ी स्ट्रांग हो जाएगा। अगर पेपर 2 की बात करें तो उसमें बेसिक मैथ्स होते हैं, रीजनिंग होते हैं और कॉम्प्रिहेंशन होते हैं। तो उसके लिए 10th लेवल का जो बुक है डेट इज इनफ ना फॉर द प्रिपरेशन ऑफ यूपीएससी। एंड मेंस की जो बात होती है तो यूपीएससी में 2 इंपॉर्टेंट कीवर्ड में बताने का प्रयास कर रहा हूँ यहाँ पे। फर्स्ट है रीडिंग और दूसरा राइटिंग। आपको आंसर राइटिंग में काफ़ी ज़्यादा प्रैक्टिस करना होगा। पर डे मिनिमम 7 to 8 पेज आप लिखने का अगर हैबिट है तो आपको बाद में मेंस में काफ़ी अच्छा रहेगा। क्योंकि मेंस में क्या होते हैं, जैसे मेंस का अगर सिलेबस के बारे में थोड़ा सा हम ब्रीफली बता दें, उसमें जीएस पेपर 1 आते हैं जो 250 मार्क्स के होते हैं, जिसमें आपको हिस्ट्री पढ़ने होते हैं। उसके जीएस पेपर 2 होते हैं, फिर 3 होते हैं, फिर 4 होते हैं जिसमें इथिक्स होते हैं, फिर उसके बाद ऑप्शनल पेपर भी होते हैं। ऑप्शनल एक इतना इंटरेस्टिंग पेपर होता है कि आपको जो भी ऑप्शन, जैसे आपका हिस्ट्री बैकग्राउंड है, ज्योग्राफी बैकग्राउंड है, सोशियोलॉजी बैकग्राउंड है, जो भी आपको पसंदीदा टॉपिक बता सकते हैं वो आप ऑप्शनल पेपर ले सकते हैं। कंटिन्यू रखेंगे सर, एक फोन पर है ऑडियंस। जी जी হয় আপুনি প্ৰশ্নটো কৰিব পাৰে, আপুনি ষ্টুডিঅ'ৰ সৈতে সংযোগ হৈছে। মই মানে এটা কথা জানিব বিচাৰিছিলোঁ। হয়, এই যে মেট্ৰিক পৰীক্ষাৰ আগত ছাত্ৰ ছাত্ৰীবিলাকে বিশেষকৈ ল'বলগীয়া এইটো কিনো কেনেকুৱা হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰত? মেট্ৰিক পৰীক্ষাৰ আগত সুধিছে আপুনি? মোৰ মেট্ৰিক পৰীক্ষাৰ আগভাগত। হয় হয়, ঠিক আছে, ধৰণৰ প্ৰিপাৰেশ্যন কৰিব লাগে। ঠিক আছে ঠিক আছে, নোমান ছাৰ, মেট্ৰিক পৰীক্ষাৰ আগতো এটা প্ৰিপাৰেশ্যন থাকে, কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ হ'লে ভাল হয়? মেট্ৰিক পৰীক্ষাৰ আগতে মেট্ৰিকৰ প্ৰিপাৰেশ্যনটো সেইটো বেছি ইম্পৰ্টেণ্ট হয়। মোৰ মতে মই যিটো ভাবোঁ যে মেট্ৰিকৰ আগতে ষ্টুডেণ্টে মেট্ৰিকতে বেছি কনচেনট্ৰেট কৰিব লাগে। আৰু ক্লাছ যদি মানে ষ্টুডেণ্টে ভাবে যে মই তাৰপিছত ছায়েন্স পঢ়িম, তো এই মেথছ আৰু ছায়েন্স এই দুটাত অলপ বেছি গুৰুত্ব দিব লাগে। কাৰণ ছায়েন্স পঢ়াৰ কাৰণে মেথছৰ অলপ ষ্ট্ৰং ফাউণ্ডেশ্যন এটা হোৱাটো বেটাৰ হয়। যদি ষ্টুডেণ্টে ভাবে নহয় মই মানে মেট্ৰিক পৰীক্ষা দিম তাৰপিছত মই চিভিল ছাৰ্ভিচত যাম, ছায়েন্স নপঢ়োঁ, তো কি হয় তেতিয়া মেট্ৰিকত মই ভাবোঁ যে সেইটো বেছি ইম্পৰ্টেণ্ট দিব লাগে। তাৰপিছতহে আৰম্ভ কৰিব লাগে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন যি নহওক, চিভিল ছাৰ্ভিচ হওক, নীট হওক, JEE হওক, মোৰ মতে মেট্ৰিক পৰীক্ষাৰ নেক্সট দিনৰ পৰাই আৰম্ভ কৰি দিব লাগে। আৰু মেট্ৰিকৰ আগলৈকে ষ্টুডেণ্টে মানে স্কুলিঙত বেছি গুৰুত্ব দিব লাগে, স্কুলত বেছি গুৰুত্ব দিব লাগে। আৰু এটা ফোন আছে আমাৰ, হয়, আৰু এগৰাকী দৰ্শক আছে। হয়, আপুনি প্ৰশ্নটো কৰিব পাৰে, আপুনি আমাৰ অনুষ্ঠানৰ সৈতে সংযোগ হৈছে আপোনাৰ। হেল্ল' ছাৰ। হয় কওক। নমস্কাৰ। নমস্কাৰ। JEE নীট পৰীক্ষাৰ বাবে আমাৰ মানে আফটাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পাছত ল'ৰাবোৰে প্ৰিপেয়াৰ কৰাটো বাৰু ইতিমধ্যে গম পালোঁ, কিন্তু কিছুমান ল'ৰা আছে এইবিলাক মানে কৰোঁতে অকণমান খেলি মেলি কৰে। প্ৰিপেয়াৰেশ্যনটো কেনেকুৱা ধৰণে হ'লে মানে বেছি ভাল হ'ব? কিহৰ কাৰণে বুলি কৈছে আপুনি? এই JEE বা নীটৰ কাৰণে। ওকে ওকে ওকে, মানে পাছ কৰাৰ পিছত আফটাৰ পাছিং দ্য এক্সামছ, राइट। সো হাউ টু প্ৰিপেয়াৰ ফৰ नीट एंड JEE आफ्टर पासिंग क्लास 12th? यस यस। ओके, देखिए सर, रिपीटर बैचेस में क्या होता है, रिपीटर्स बैच, आई हेट टू से दिस बट आई थिंक इट इज़ मोर लाइक चैलेंजर बैचेस। यस, राइट। सो चैलेंजर बैचेस में क्या होता है कि स्टूडेंट के पास 2 साल का पढ़ाई करने के लिए बस 1 साल रहता है, राइट। उसमें भी 2 महीना उनका अलग से कहीं पे जाता है कि
उनको शायद एडमिशन कहाँ पे लेना है, कैसे प्रिपेयर करना है, ये समझने में भी 2 महीना जाता है। तो एट हैंड रहता है ओनली 10 मंथ्स। उसमें एक बढ़िया स्ट्रैटेजी ये बनानी चाहिए कि फिज़िक्स न्यूमेरिकल सब्जेक्ट है, उसको हमें कितना टाइम देना है। अब ऑफ कोर्स अगर मान लीजिए मेरे मैथमेटिक्स स्ट्रांग है, मेरा फिजिक्स का फाउंडेशन स्ट्रांग है, तो मैं हो सकता है फिजिक्स में कम टाइम इन्वेस्ट कर सकता हूँ, राइट। बट अगर मान लीजिए मेरा न्यूमेरिकल स्ट्रांग नहीं है, तो सबसे ज़्यादा नीट एस्पिरेंट को फिजिक्स में प्रॉब्लम आता है, ओके, राइट। तो फिजिक्स में अकॉर्डिंगली अगर उसने टाइम सेट किया हुआ है, तो जो सबसे स्ट्रांग किसी स्टूडेंट का अगर कुछ है, तो उसमें थोड़ा कम टाइम इन्वेस्ट करके अपने टाइम को इस तरीके से स्ट्रेटेजाइज कर सकते हैं। एक बार टाइम स्ट्रेटेजाइज हो जाता है, उसके बाद पढ़ाई कैसे करनी है, वही टाइम डिवीजन, टाइम मैनेजमेंट, और साथ ही साथ टीचर्स के जो नोट्स होते हैं उनको सेम डे रिवाइज करने में कम समय लगता है। अगर उसको एक दिन बाद भी अगर हम लोग रिवाइज करते हैं तो एटलीस्ट 1 घंटा एक्स्ट्रा लगेगा। तो इस तरह से अगर हम लोग प्रॉपर एक टाइम मैनेजमेंट कर सके, सेम डे चीज़ों को रिवाइज कर सके, उनको एक स्ट्रैटेजी के अनुसार उनको हम लोग याद रख सके अपने कॉन्सेप्ट्स को, तो आई गेस इट इज़ बिकम्स अ लिट इजियर टू क्रैक द नीट एग्जामिनेशन। নিশ্চয় উত্তৰটো তেখেতে নিশ্চয় পালে। মই আৰু এটা প্ৰশ্ন, আমি দৰ্শক আছে ফোন লাইনত, প্ৰশ্নটো আমি ল'ব খুজিম। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। মই যে বেগলি মেট পৰীক্ষাৰ কাৰণে হয়, হাই সেকেন্ডাৰী ফিজিক্সটো পাছ কৰিব লাগিব নে স্যাৰ? হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ফিজিক্সটো আপুনি ফিজিক্সৰ কথা সুধিছে? ফিজিক্সত পাছ কৰিব লাগিব নেকি? লাগিব, ফিজিক্সত লাগিব আপুনি ফিজিক্সত পাছ কৰিব লাগিব। কেমিষ্ট্ৰি আৰু বায়োলজি ইণ্ডিভিজুৱেল 3টা ছাবজেক্টত পাছ কৰিব লাগিব। বেয়া হ'লে নহয়। ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি এই 3টা ছাবজেক্টত পাছ কৰিব লাগিব, তেতিয়াহে কোৱালিফাই হ'ব পৰীক্ষাটোত বহাৰ কাৰণে। আমি অভিভাৱকৰো কিছুমান প্ৰশ্ন থাকে। মই এটা প্ৰশ্ন নুমন আহমেদ মই সদায় সুধিম বুলি ভাবি থাকোঁ। এটা প্ৰশ্ন হ'ল যে অভিভাৱকৰ কিবা প্ৰস্তুতি লাগে নেকি? অভিভাৱকৰ চাওক মানে পেৰেণ্টছৰ কিবা প্ৰস্তুতি আছে নেকি? পেৰেণ্টছৰ প্ৰস্তুতি মানে কি, পেৰেণ্টছৰ ছাপৰ্টটো লাগে। যদি মানে কিছুমান কনচিয়াছ পেৰেণ্টছ আছে, পেৰেণ্টছে কি কৰে, ষ্টুডেণ্টে কি কৰিব আগৰ পৰা মানে বস্তু চাই থাকে। ছাপ'জ এইবাৰ মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে এই ক্লাছ 12 দিব, দিয়াৰ পিছত তাৰ কাৰণে নীটৰ প্ৰিপেয়াৰেশ্যন কৰিব, তো পেৰেণ্টছে আগৰ পৰা সেইটো চাই দিয়ে। ছাপ'জ মই মানে ষ্টুডেণ্টে কেনেকুৱা প্ৰিপেয়াৰেশ্যন কৰিব, কি কৰিব লাগিব। তো মেক্সিমাম কিন্তু মই দেখিছোঁ আমাৰ অসমত কি হয়, মেক্সিমাম পেৰেণ্টছৰ সেইটো নাই। মানে এনেকুৱা পেৰেণ্টছে ভাবে বা ষ্টুডেণ্টেও ভাবে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আগতে দি লওঁ, তাৰপিছত এবাৰ নীট দি চাম বা JEE দি চাম, এনেকুৱা এটা মেণ্টেলিটি হয়। একচুৱেলি কি হয় মানে আপোনাৰ যেতিয়া ক্লাছ 12 বৰ্ডৰ কাৰণে পঢ়ে ষ্টুডেণ্টে, তো মই দেখিছোঁ বহুত ষ্টুডেণ্টে আপোনাৰ লেট নাইটলৈকে পঢ়ি থাকে। আপোনাৰ এভাৰেজ ধৰক আপোনাৰ ছেল্ফ ষ্টাডি 6 আৱাৰ্ছ 7 আৱাৰ্ছ 8 আৱাৰ্ছ কৰে। যেদিনা বৰ্ডৰ এক্সামটো শেষ হয়, তাৰপিছত আৰু ষ্টুডেণ্টে কিতাপ বহি কিবা কিবি আছে খুলি নাচায়। নীট হওক JEE হওক, পৰীক্ষাৰ দিনা ৰাতিপুৱা উঠিব, পৰীক্ষাত গুচি যাব, একো প্ৰিপেয়াৰেশ্যন নোহোৱাকৈ। একচুৱেলি কি হয়, কম্পিটিটিভ এক্সামকেইটা ৰিয়েল কম্পিটিশ্যন হয়, তাত বহুত বেছি কম্পিটিশ্যন হয়। ষ্টুডেণ্টে সেইটো কাৰণে প্ৰিপেয়াৰ কৰিব লাগে। যদি পেৰেণ্টছৰ মেইন ৰলটো হয় ইয়াত ছাপৰ্টিং ৰলটো, পেৰেণ্টছে ছাপৰ্ট কৰিব লাগে ষ্টুডেণ্টক। এতিয়া ষ্টুডেণ্টে ছাপ'জ ক'ৰবাত মানে আপোনাৰ যদি প্ৰিপেয়াৰেশ্যনৰ কাৰণে কিবা কৰিব লাগে, কিবা কিতাপ লাগে, কি লাগে, সেইটো পেৰেণ্টছে অলপ সহায় কৰিলে বেটাৰ হয়। আৰু নহ'লে ষ্টুডেণ্টে নিজে পাৰে, পেৰেণ্টছৰ অকল ছাপৰ্টটো লাগে। সেইটোৱে গুৰুত্বপূৰ্ণ। আৰু পিতৃ মাতৃৰ ছাপোৰ্ট নহ'লে যিকোনো কামতেই আৰু এটা কথা মই এড কৰোঁ ইয়াত, মানে কি হয়, বহুতখিনি মই দেখিছোঁ পেৰেণ্টছে মানে ষ্টুডেণ্টে সেই কামটো কৰিব লাগিব, মেডিকেল পঢ়িব লাগিব বুলি পেৰেণ্টছে ফ'ৰ্চ কৰে। একচুৱেলি সেই ষ্টুডেণ্টৰ মেডিকেলৰ এপ্টিটিউডেই নাই, তাৰ ইণ্টাৰেষ্টো নাই, তাৰ মানে পেশ্যনো নাই। তো এইটো ফ'ৰ্চ কৰি কি হয়, আল্টিমেটলি ষ্টুডেণ্টৰ টাইমটো লছ হয়। এনেকুৱা মই দেখিছোঁ যে এবাৰ মানে ফাৰ্ষ্ট টাইম দিছে, সি পোৱা নাই, তাৰ ইণ্টাৰেষ্ট নাই, পেৰেণ্টছে ফ'ৰ্চ কৰিছে সি ড্ৰপ দি এবাৰ দিব লাগে, দি সি নাপালে, নেক্সট টাইম আকৌ ফ'ৰ্চ কৰে আকৌ এবাৰ ড্ৰপ দি পাব লাগে। মানে সেইটো কি হয়, পেৰেণ্টছৰ এক্সপেক্টেশ্যনটো ইমান বেছি হৈ যায়, যাৰ কাৰণে ষ্টুডেণ্টটো কিয় ফ্ৰাষ্ট্ৰেট হৈ যায়। তো পেৰেণ্টছৰ মানে কি হয়, এই বস্তুটো পেৰেণ্টছে অলপ বুজিব লাগিব যে ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো কি, তাৰ এপ্টিটিউডটো কি, সি মানে তাৰ পাৰিব না নোৱাৰে, সেইটো অলপ পেৰেণ্টছে বুজি, যদি পেৰেণ্টছ অলপ ছাপৰ্টিভ হয়, ফ'ৰ্চফুলি তাক মানে কামটো নকৰাই,
তেতিয়া মানে ষ্টুডেণ্টৰ মানে কাৰণে বেটাৰ হ'ব। ডক্টৰ হ'বলৈ বা ইঞ্জিনিয়াৰ হ'বলৈ যদি সন্তানৰ মন নাই, মই নমুনা মাধ্যমেৰে কথাৰ আদৰিয়ে কৈছোঁ, তেনেহ'লে জোৰ জবৰদস্তি নকৰিব। যি ক্ষেত্ৰত যদি অন্য ক্ষেত্ৰত ইচ্ছা আছে, কাৰোবাৰ টিচাৰ হোৱাৰ, প্ৰফেচৰ হোৱাৰো ইচ্ছা থাকে, তেনেকুৱা আগ্ৰহো যদি আছে, তেনেকুৱা আগ্ৰহৰ ক্ষেত্ৰতো সন্তানক যিকোনো পথেৰে আগুৱাই যাবলৈ, ভাল পথেৰে আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব লাগে পিতৃ মাতৃয়ে, আৰু পিতৃ মাতৃৰ দায়িত্ব সেইখিনিতে গুৰুৰ দায়িত্ব। আৰু এগৰাকী দৰ্শক আছে ফোন লাইনত, আমি প্ৰশ্ন এটা ল'ব খুজিছোঁ। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হেল্ল'। হয়, হেল্ল'। হয়, হয়, মই চিভিল সাৰ্ভিসৰ মানে এইবাৰ ফাৰ্ষ্ট ইয়াৰ দিছোঁ, মেট্ৰিক দিলোঁ মানে। হয়, আপুনি শুনিছেনে? হয়, হয়, শুনি আছোঁ, আপুনি কৈ যাওক। হয়, মই এইবাৰ মেট্ৰিক দিছোঁ। অ'কে। হয়, ফাৰ্ষ্ট ইয়াৰৰ বাবে কোনবোৰ ছাবজেক্ট চিলেক্ট কৰিলে ভাল হ'ব মানে সেইটো জানিব বিচাৰিছিলোঁ। ओके, सुधांशु जी, ये HSLC एग्ज़ाम पास किया है तो सिविल सर्विस में मन है, तो क्या क्या सब्जेक्ट पढ़ने से थोड़ा आसान होगा? जी 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 एक्चुअली देखिए सिविल सर्विस के लिए अगर अभी आपका जो एज और फेज है काफ़ी अच्छा है, और अभी से तैयारी करेंगे तो आप काफ़ी अच्छे से मतलब सक्सेस का जो चांसेस है काफ़ी बढ़ जाएगा। इसके लिए जैसा कि मैंने अभी कुछ देर पहले बताते NCERT बुक, सबसे पहले प्रीवियस पेपर देखें कि क्वेश्चन जो किस लेवल का आता है, ठीक है। और आपके स्कूल के टेक्स्ट बुक से बहुत सारा क्वेश्चन आता है, और 6 क्लास से लेकर 12 क्लास का जो सिलेबस है, ठीक है, उसमें सोशल साइंस का बुक अगर पढ़ते हैं तो उसमें जो मेनली अगर देखा जाए, हम अभी जो ट्रेंड है मतलब क्वेश्चन पूछने का, अगर हिस्ट्री की बात करें तो मॉडर्न हिस्ट्री जो है 1857 से लेकर 1947 के बीच का जो 90 ईयर्स का जो फेज है, उससे काफ़ी क्वेश्चन आ रहे हैं। इंडियन पॉलिटी की बात करें तो उसमें देखिए जो अब रिसेंट अमेंडमेंट हो रहे हैं, जैसे फंडामेंटल राइट्स में आर्टिकल 21 है, DPSP है, तो ये बेसिक आपके 11th क्लास 12 क्लास के बुक में भी दिया हुआ है, वहाँ से आप गो थ्रो कर सकते हैं। अब वहाँ से आपका एक फाउंडेशन बिल्डअप हो जाएगा। उसके बाद जब आप कॉलेज में आएंगे तो कुछ रिफरेंस जो बुक है, जैसे मान लीजिए M लक्ष्मीकांत है, स्पेक्ट्रम है, ये सब बुक अगर अच्छे से पढ़ाई करते हैं तो आपका सिलेबस पूरा कवर हो जाएगा। तो मैं कंक्लूड अगर करना चाहूँगा, मैं बताऊँगा आप NCERT बुक को अच्छे से पढ़ें, ध्यान से पढ़ें, थोड़ा सा नोट्स भी बनाते जाएं, थोड़ा सा राइटिंग भी करते रहें, वीकली बेसिस पे कुछ ऐसे लिखे, क्योंकि मतलब मेंस में बहुत सारा लिखना भी होता है बहुत ज़्यादा, ठीक है। और साथ साथ क्या करें कि प्रीवियस पेपर को पैरेलली लेके चले कि क्या ट्रेंड है, समझ में आता है कि नहीं आता, उसके बाद आपका अच्छे से तैयारी चले। আৰু এটা ফোন লৈ লৈছোঁ। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হয়, নীটত কোৱালিফাই হ'বলৈ MBBS-ত কিমান মাৰ্ক লাগিব, আয়ুৰ্বেদিকত কিমান লাগিব, আৰু হোমিওপেথিকত কিমান লাগিব জনাবচোন। ठीक है, धन्यवाद। शुभदीप सर, समझ में गए कट ऑफ मार्क कितना होगा, ये पूछ रहे हैं। कट ऑफ मार्क कितना MBBS के लिए, आयुर्वेदिक के लिए, होम्योपैथी के लिए कितना होगा? इसका सर कोई डिफाइंड एक स्ट्रक्चर नहीं है, इट डिपेंड्स अपॉन कि उस साल स्टूडेंट्स ने कैसा परफॉर्म किया है, राइट। लेकिन एक ऑन एन एवरेज 530 के आसपास अगर जनरल कैटेगरी में किसी के नंबर आते हैं तो आसाम का कट ऑफ क्लियर हो जाता है, राइट। आसाम का जो लोएस्ट कट ऑफ जाता है वो 530 के आसपास जाता है ना। और डेंटल के लिए थोड़ा और कम, मतलब BDS कोर्स के लिए और कम, लगभग 20 मार्क्स 30 मार्क्स आप और कम कर सकते हो। और जब फर्दर राउंड्स ऑफ काउंसलिंग होती है तो उसमें 10 मार्क्स का गैप और आ जाता है, तो लगभग 490 के आसपास आपको BDS मिल जाता है। और यही सेम स्ट्रक्चर आपका आयुर्वेदिक कोर्सेज के लिए भी सेम है ऑलमोस्ट। तो इट इज़ नॉट अ वेरी डिफाइंड पाथ कि इस साल क्या कैसा कट ऑफ होने वाला है, बट इट डिपेंड्स अपॉन द ओवरऑल परफॉर्मेंस ऑफ ऑल द स्टूडेंट्स who have sit for NEET this year round। मैं आपको बता दूं सर, इस साल NEET में 2.5 लाख एक्स्ट्रा एप्लीकेशंस आए हैं कंपेयर टू द लास्ट ईयर। सो विथ एवरी पासिंग ईयर्स आई गेस द कॉम्पिटिशन इज ग्रोइंग इवन हार्डर। येस, নিশ্চয় উত্তৰটো পালে। আমি পোনে পোনে এগৰাকী দৰ্শকৰ ফোন লৈছোঁ। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে, আমাৰ অনুষ্ঠানৰ সৈতে আপুনি সংযুক্ত হৈছে। হেল্ল'। হেল্ল'। হয়, কওক কওক। মই অকল ৰিচাৰ্চ লাইনটোৰ বিষয়ে জানিব বিচাৰিছিলোঁ। মানে কেনেকুৱা ধৰণৰ ৰিচাৰ্চ? যেনেকৈ IIC নাইচাৰ বা হেৰিতে আপোনাৰ হাই ছেকেণ্ডেৰী দি পেলাই যাব, ইয়াৰ যোৱাৰ প্ৰচেছটো আৰু প্লাছ ইয়াৰ জব কেৰিয়াৰ কেনেকৈ কি হেৰি আছে, এই বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ। ঠিক আছে ছাৰ। IIT যাব হ'লে প্ৰথম কথা হ'ল কি আপোনাৰ ৰিচাৰ্চটো এই মাষ্টাৰ্ছ ডিগ্ৰীৰ পিছতহে হয়।
IIT যাবলৈ হায়াৰ ছেকেণ্ডেৰী দি যদি কোনোবা যাব বিচাৰিছে সেইটো বিটেক কোৰ্চ হয় বা আপোনাৰ ইণ্টিগ্ৰেটেড কোৰ্চো হয় তো তাৰ কাৰণে আপোনাৰ JEE মানে পৰীক্ষা হয় দুটা হয় JEE মেইনছ আৰু JEE এডভান্স প্ৰথমত JEE মেইনছটো ক্ৰেক কৰিব লাগে ক্লিয়াৰ কৰিব লাগে তাত টপ মানে কিছুমান তাকে কাট অফ সাপোজ ইমান মাৰ্কছ তাৰ ওপৰত পালে তাৰপিছত JEE এডভান্সটো দিব পাৰিব JEE এডভান্স দি আপোনাৰ IIT যাব পাৰিব সেইটো বিটেক হয় বা ইণ্টিগ্ৰেটেড কোৰ্চ হয় আচ্ছা কোনোবা ষ্টুডেণ্টে মানে কি হয় সাপোজ BSc কৰিলে তো BSc কৰিও IIT যাব পাৰে তেতিয়া এটা হয় JAM বুলি এটা এক্সাম হয় সেইটো ক্ৰেক কৰি যাব লাগিব এইটো গ'লে তেতিয়া কি হয় MSc কৰিব পাৰিব MSc কৰি তাৰপিছত PhD কৰিব পাৰিব আৰু কি হয় মানে MSc কৰাৰ পিছতো যাব পাৰে তেতিয়া মানে আপোনাৰ গেট বুলি হয় গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং সেইটো দি তাৰপিছত IIT যাব পাৰে মানে তাতে PhD কৰিব পাৰিব ৰিচাৰ্চ কৰিব পাৰিব অনুষ্ঠানত আমাৰ সংযুক্ত হৈ আছে এগৰাকী দৰ্শক হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় মানে মোৰ এটা প্ৰশ্ন আছিলে হয় JEE মেইনছ আৰু এডভান্সৰ মাজৰ মানে পাৰ্থক্যটো কি জনাব নেকি sir JEE mains and JEE advance what are the differences JEE मेंस एंड JEE एडवांस में मेन डिफरेंस तो यही है कि JEE मेंस जो है वो एक पूरा सेट है मतलब वहाँ पे सारे स्टूडेंट्स जो हैं जो भी इंजीनियरिंग करना चाहते हैं दे ऑल सिट फॉर दिस एग्जाम राइट एंड आफ्टर क्वालिफाइंग द मेंस एग्जामिनेशन ओनली द टॉप लेयर नीड्स टू सिट फॉर द एडवांस JEE एडवांस JEE एडवांस में आपको IITs ऑफर किया जाता है जो भी टॉप स्टूडेंट्स रहेंगे दे विल गेट अ सीट इन द IIT कॉलेजेस राइट IIT colleges are known in the world for their engineering courses right and if somebody has excelled in the mains examination and has not even and not been able to qualify the advanced examination they will still get a better chance and they will get colleges like NITs and many other central universities so this is I think the basic difference between both these examinations one point মানে এই ষ্টুডেণ্টৰ প্ৰিপেয়াৰেশ্যনত ডিফাৰেঞ্চটো হ'ল পাৰ্থক্যটো হ'ল যে JEE মেইনছৰ কুৱেশ্যনৰ যিটো লেভেল হয় অলপ কম থাকে এডভান্সৰ লেভেলটো অলপ হাই থাকে এইটো মানে ষ্টুডেণ্টৰ ফালৰ পৰা সেইটো ডিফাৰেঞ্চ হয় কুৱেশ্যনৰ লেভেলত কুৱেশ্যনৰ পেটাৰ্ণত আৰু এগৰাকী দৰ্শক আমাৰ লগত সংযুক্ত হৈ আছে আমি প্ৰশ্নটো ল'ব খুজিছোঁ হয় প্ৰশ্নটো আপুনি কৰিব পাৰে মানে মোৰ ল'ৰা ছোৱালী দুটা এবাৰ নিট দিব হয় এবাৰ ড্ৰপাৰ বেটছৰ মানে আচলতে ফিজিক্সৰ কাৰণে কেনেকুৱা ধৰণৰ পঢ়িলে বেছি সুবিধা হ'ব নোমান স্যাৰ ফিজিক্সৰে আছে ঠিক আছে স্যাৰ কওক হয় মানে NCERT বাদে আৰু কি চালে বেছি ভাল হ'ব ফিজিক্স আৰু কেমেষ্ট্ৰি কাৰণে মানে কি হয় আপোনাৰ ধৰক 90% ষ্টুডেণ্ট ফিজিক্সতে মানে ফিজিক্সটোই টান পায় নিটৰ ষ্টুডেণ্টে যিকেইজন ষ্টুডেণ্টে নিট দিব তো মই ভাবোঁ ষ্টুডেণ্টে যেতিয়া ৰিপিটাৰ্ছত আছে ড্ৰপ দিছে এবছৰ প্ৰিপেয়াৰেশ্যন লৈছে এতিয়া মানে ফাইনেল প্ৰিপেয়াৰেশ্যন হ'ব লাগে তো ফাইনেল প্ৰিপেয়াৰেশ্যনৰ কাৰণে ষ্টুডেণ্টে কি হয় যিকোনো এটা অবজেক্টিভ বুক লৈ তাত কুৱেশ্যনছ থাকিব কুৱেশ্যনছকেইটা প্ৰেক্টিছ কৰিব লাগে স্পেচিয়েলি লাষ্ট 10-15 ইয়াৰ্ছৰ যিমান কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছকেইটা যদি প্ৰেক্টিছ কৰে ষ্টুডেণ্টে আইডিয়া পাব যে কেনেকুৱা পেটাৰ্ণত কুৱেশ্যনছ আহে পেটাৰ্ণটো অলপ চলপ চেঞ্জ হয় কিন্তু মানে অলমষ্ট অলপ চলপ চেঞ্জ হ'লেও মানে এটা আইডিয়া পাই যাব কেনেকুৱা আহে তো ফাইনেল प्रिपरेशन हॉल क्वेश्चन प्रैक्टिस करा तार बाहर थे को नहीं केमिस्ट्री सर की बात को केमिस्ट्री में सर जैसे कि केमिस्ट्री सब्जेक्ट है उसमें अगर आपको प्रिपरेशन करना है तो एक ही बुक आपको फॉलो करना पड़ेगा अगर आप 4 बुक्स में जाते हो तो 4 बुक्स में जाने से क्या होगा देयर विल बी अ लॉट ऑफ कंफ्यूजन आप एक बुक सेलेक्ट करो जिसको आप बेसिक मान के चलोगे और साथ ही साथ जो क्लास में नोट्स आपके लिखवाए गए हैं आप उसमें से एक चेक करते जाओ कि सारे टॉपिक्स कवर हैं कि नहीं है डिपेंड अपॉन द क्लास नोट्स दे आर इजी फॉर यू टू अंडरस्टैंड बिकॉज यू हैव लर्नड इट इन द क्लासरूम राइट अपार्ट फ्रॉम दैट द क्वेश्चन प्रैक्टिसेस विल बी डन mainly from the NCERT fingertips the previous 15 years question and apart from that any module if you are going for any coaching suppose if you are studying in Vision 50 then Vision 50 has got a certain structure of modules with them and every student gets a certain modules for physics chemistry as well as for biology तो अगर आप उसको भी फॉलो करते हो तो उसमें बहुत अच्छे प्रीवियस ईयर्स के क्वेश्चन बहुत ही यूनिक क्वेश्चंस रहते हैं आई थिंक इतने तक करते करते वो साल हो जाता है ख़त्म और इतना प्रिपरेशन अगर कोई कर लेता है तो बहुत अच्छे से नीट में मार्क्स लाए जा सकते हैं थैंक यू और এটা ফোন আছে আমি ফোন লৈ লৈছো হয় প্ৰশ্নটো আপুনি কৰিব পাৰে
হয় প্ৰশ্নটো কৰিব পাৰে হেল্ল' হেল্ল' হয় কওক মই ফোন কৰিছোঁ কম্পিউটাৰৰ পৰা হয় কওক পেৰেণ্টছ কৰি আছোঁ একচুৱেলি মোৰ ল'ৰা এটা চাৰিটি ক্লাছত পঢ়ি আছে হয় সি এতিয়া আপোনাৰ বোৰ্ড এক্সাম দি আছে মানে CBSE বোৰ্ড এক্সাম এতিয়া কমপ্লিট হোৱা নাই 7th হয় তো এতিয়া আপোনাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা ল'ব এইটো মানে প্ৰিপাৰেশ্যনটো যদি মানে হেৰি কৰে অনলাইনত যদি কৰিব বিচাৰে মানে তেতিয়াহ'লে কোনটো অনলাইনত ভাল হ'ব অ'কে মই কুৱেশ্যনটো বুজি পাইছোঁ এতিয়াতো অনলি 6 উইকছ থাকিব আৰু কি কেনেকুৱা প্ৰিপাৰেশ্যনটো কৰিলে ভাল হ'ব ফৰ নিট এক্সাম ঠিক আছে থেংক ইউ মিষ্টাৰ দাস নোমান ছাৰ মানে অনলাইনৰ কথা তেওঁ কৈছে অনলাইনত প্ৰিপেয়াৰেশ্যন কৰিব তো অনলাইনত মই যিটো দেখিছোঁ মোৰ এক্সপিৰিয়েঞ্চ মানে ষ্টুডেণ্টৰ টাইমে লছ হয় ইনফেক্ট লাষ্ট ইয়াৰ মই মানে মোৰ নিজৰ ষ্টুডেণ্ট এটা কথা কৈছোঁ ষ্টুডেণ্টটো চোকা আছিল কিন্তু কি হ'ল মানে আপোনাৰ অনলাইন মানে কোনোবা এটা মানে চেনেলত দেখিলে মানে বহুত ইজিলি বস্তু বুজাই দিয়ে তো কি কৰিলে মানে ৰেগুলাৰ ক্লাছ নকৰি সেই অনলাইনতো গ'ল তো অনলাইন কৰাতে কি হ'ল আপোনাৰ তাৰ মানে প্ৰিপেয়াৰেশ্যনৰ লেভেলটো ল' হৈ গ'ল অনলাইন কি কৰে বস্তুটো যেতিয়া ইজি হ'ব তাৰ মানে টান বস্তু যিকেইটা বস্তু পৰীক্ষাত আহে সেইকেইটা মানে অনলাইন ভিডিঅ'ত বা অনলাইন কোৰ্চত নিশিকায় কাৰণ ষ্টুডেণ্ট ইণ্টাৰেষ্ট নাপাব বস্তু অনলাইনৰটো কি হ'ল ষ্টুডেণ্টক ধৰি ৰাখিব লাগে ষ্টুডেণ্টৰ ইণ্টাৰেষ্টৰ কাৰণে তো অনলাইনটো মই মানে বহুত বেছি এটা ছাপোৰ্ট নকৰোঁ কাৰণ কিয় ষ্টুডেণ্টে যেতিয়া অনলাইন মানে এটা ভিডিঅ' লেকচাৰ ছাপ'জ ফিজিক্সৰ লেকচাৰ এটা চাব গ'লে তো কি হয় লগতে কিবা এটা আহিলে মানে ভিডিঅ' এটা আহিলে সেইটো প্ৰভাৱ আহি যায় প্ৰভাৱটো মানে বাবে এইটো চাই লওঁ অলপ তো এনেকুৱা কৰি কি হ'ল ফিজিক্সৰ পৰা সি মানে অলপ বেলেগ এটা গ'ল তাৰপিছৰ পৰা সি মানে এটা ভিডিঅ' চাব চিনেমা এটাত প্ৰভাৱ আহি গ'ল সেইটো চাব গ'ল তো টাইমে লছ হয় তো ষ্টুডেণ্টে এইবাৰ যদি হায়াৰ ছেকেণ্ডেৰী বৰ্ড এক্সাম দিছে যিমানখিনি প্ৰিপেয়াৰেশ্যন হৈছে সিমানখিনি প্ৰিপেয়াৰেশ্যনত মানে এইটো বেজ বনাই তাৰ ওপৰত নিটৰ কাৰণে এতিয়া বা JEEৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিব লাগে আৰু যদি ষ্টুডেণ্টে এনেকুৱা ভাবিছে নহয় মোৰতো মানে একেবাৰে নিট JEE প্ৰিপেয়াৰেশ্যন হোৱা নাই তো মই মানে 2023 দিম এনেকুৱা ভাবিছে তো মোৰ মতে এতিয়াৰ পৰা 2023 কাৰণে প্ৰিপেয়াৰেশ্যন আৰম্ভ কৰি দিব লাগে ষ্টুডেণ্টে তাৰ মানে যেতিয়া ষ্টুডেণ্টে ভাবি লৈছে মই নেক্সট ইয়াৰ দিম বা মেডিকেল পঢ়িম তেতিয়া টাইম লছ কৰি লাভ নাই এতিয়াৰ পৰা প্ৰিপেয়াৰেশ্যন কৰি লং টাৰ্ম ষ্ট্ৰেটেজি এটা লৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগে ঠিকেই তেখেতে নিশ্চয় উত্তৰটো পাইছে আৰু এটা প্ৰশ্ন ল'ম আমি দৰ্শক এগৰাকী আছে ফোন লাইনত হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় কওক স্যার বিএসসি নার্সিং করতে লাগে কি যদি কথা পরীক্ষা করে না খাদ্য হবে লাগে আকৌ এবাৰ ক'ব নেকি স্যার বিএসসি নার্সিং যেটা ओके কি করতে লাগে স্যার ठीक है BSc नर्सिंग के लिए क्या प्रिपेयर करना है कैसे करना है BSc नर्सिंग के लिए देखिए नॉर्मल जो आपका 10-12 के बाद में आप BSc नर्सिंग के लिए आप सिट कर सकते हो राइट उसका भी एक एंट्रेंस एग्जामिनेशन होता है उसका शायद नुमान सर उसका एग्ज़ाम का नाम एग्जैक्टली एग्ज़ाम का नाम पता नहीं है लेकिन गवर्नमेंट बहुत सारे मेडिकल कॉलेज है मतलब कुछ मेडिकल कॉलेजेस में है BSc नर्सिंग सब में नहीं है जी और प्राइवेट के लिए तो वो सब कुछ भी चाहिए नहीं आप ऐसा जाने से एडमिशन हो जाएगा और गवर्नमेंट का जो है उसमें थोड़ा एक एंट्रेंस वो लोग खुद कंडक्ट करता है एंट्रेंस एक्जैक्टली मुझे भी पता नहीं हो क्या नहीं नार्सिंगৰ কাৰণে আৰু গোটেই নিউজ পেপাৰবিলাকত এডভাৰটাইজমেণ্ট দিয়া হয় পৰীক্ষাৰ সময়ত গতিকে তেখেতে যদি বিচাৰে ইণ্টাৰেষ্টেড হয় অলপমান খবৰ ৰাখিলে পাই যাব আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী মেডিকেল কলেজতো খবৰ ল'লে তেওঁ খবৰ পাব বা তেনেকুৱা ধৰণৰ সুবিধা আছে কিন্তু প্ৰাইভেট হেৰিৰ কথা আমি ক'ব খোজা নাই আৰু এটা ফোন লৈ লৈছোঁ হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় স্যার নমস্কাৰ নমস্কাৰ আমোদপুৰৰ পৰা কৈছোঁ হয় মোৰ এটা প্ৰশ্ন আছে নৰ্মেল এইবাৰ দিল হয় এতিয়া মানে মোৰ এইমটো চিভিল সাৰ্ভিচৰ সেইকাৰণে মানে এতিয়া কোনটো ষ্ট্ৰীম ল'লে ধৰক ভৱিষ্যতে বেছি সুবিধা হ'ব সেইটো জানিব বিচাৰিছোঁ আচ্ছা ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ নেকি হয় ক্লাছ 10ৰ পিছত ক্লাছ 10ৰ পিছত মই এইটো মানে ছাজেষ্ট কৰিম
যে ষ্টুডেণ্টৰ মানে যিটো ছাবজেক্ট পঢ়োঁতে চবতকৈ বেছি ইণ্টাৰেষ্ট লাগে, যিটো ছাবজেক্টত চবতকৈ বেছি পেশ্যন আছে, ষ্টুডেণ্টে সেইটো বাছি ল'ব লাগে। এতিয়া ছাপ'জ কোনোবা ষ্টুডেণ্টে মেথছত উইক, ছায়েন্স লোৱাটো মানে কি হয় অলপ মানে ষ্টুডেণ্টৰ কাৰণে বেছি টৰ্চাৰাছ হৈ যাব। আৰু ষ্টুডেণ্টে কি হ'ব মানে মেথছত উইক, ছায়েন্স লৈছে মানে বহুত বেছি ষ্টুডেণ্টৰ কাৰণে কষ্ট হ'ব। ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো ইংলিছত আছে, মোৰ মতে ষ্টুডেণ্টে ইংলিছতে ল'ব লাগে। মানে আপোনাৰ আৰ্টছত ল'ব লাগে, ইংলিছ লৈ ইংলিছত MA কৰিব পাৰে, PhD কৰিব পাৰে, বহুত স্ক'প আছে। কোনোবা ষ্টুডেণ্টৰ ইকনমিক্সত ইণ্টাৰেষ্ট আছে, এই ষ্টুডেণ্টে ছায়েন্স লৈ তাৰ মানে টেলেণ্টটো ৱেষ্ট কৰাৰ দৰে হৈ যাব। ইকনমিক্সত লৈ ইকনমিক্স BSc কৰিব পাৰে, ইকনমিক্সত MSc কৰিব পাৰে, MA কৰিব পাৰে, তাৰপিছত ৰিচাৰ্চ কৰিব পাৰে, স্ক'প বহুত আছে। মানে যিকেইটা ছাবজেক্ট মানে ষ্টুডেণ্টৰ বেছি ইণ্টাৰেষ্ট সেইটো ল'ব পাৰে, চব ছাবজেক্টত ইকুৱেলি অপৰচুনিটিজ আছে। তেওঁ নিশ্চয় উত্তৰটো পালে। আৰু এগৰাকী দৰ্শক আছে ফোন লাইনত, আমি প্ৰশ্নটো ল'ব খুজিম। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হয় হয়, প্ৰশ্নটো কৰিব পাৰে আপুনি। হেল্ল', হয় কওক প্ৰশ্ন। মই এবাৰ মেট্ৰিক পৰীক্ষা দিছোঁ। হয় আৰু মই নীট এক্সামটো ক্ৰেক। হয়, কৈ যাওক আপুনি। মেট্ৰিক দিছে এবাৰ, নীটৰ কাৰণে সাজু হ'ব খুজিছে, কি ক'ব ছাৰ? মেট্ৰিক দিছে, নীটৰ কাৰণে সাজু, মানে গ'লটো ফিক্সড আছে। এতিয়া আৰু মানে এটাই, মানে এতিয়া মই প্ৰিপেয়াৰেশ্যন কৰিম। এতিয়া প্ৰিপেয়াৰেশ্যন কৰিম বুলি ক'লে কেনেকুৱা প্ৰিপেয়াৰেশ্যন কৰিব, এইটো ষ্টুডেণ্টৰ লোকেশ্যন আছে, তাৰপিছত চব বেকগ্ৰাউণ্ড আছে, কেনেকুৱা বেকগ্ৰাউণ্ড হয়। কিন্তু মই ভাবোঁ যে কি হয়, মানে এনেকুৱা যদি এটা ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম হয়, যাতে ধৰক আপোনাৰ মেণ্টাৰিং ছাপৰ্টটো থাকে। ধৰক আমাৰ ভিজন 50 যিটো কৈছোঁ, আৰু এই স্কুলিং আৰু কোচিংটো ৰাতিপুৱা একেলগে হৈ যায়, তো এই টাইমটো ছেভ হয়, কোচিং বেলেগকৈ কৰিব নালাগে, টাইমটো ছেভ হৈ গ'ল। আকৌ ইভিনিং আমি মানে এই ইভিনিং মেণ্টৰিয়েল ছেশ্যন এটা আছে, ছেল্ফ ষ্টাডি কাম মেণ্টৰিয়েল ছেশ্যন। ষ্টুডেণ্টে তাত নিজে নিজে পঢ়িব, মেণ্টৰ থাকিব, গাইড কৰিব, মানে মনিটৰ কৰিব। তো এনেকুৱা যদি ক'ৰবাত ছিষ্টেম থাকে, দেন সেইটো মানে ছাৰ যিটো ইণ্টিগ্ৰেটেড এটা প্ৰগ্ৰাম যিটো হয়, কোচিং, মেণ্টৰছিং আৰু চব মিলি স্কুলিং দুইটা যিটো হয়, সেইটো প্ৰগ্ৰাম ল'লে বেছি সুবিধা হয় বুলি ক'ব খোজে। ৰিচেণ্ট ষ্টাডিবিলাকেও সেইটো কৈছে, ল'ৰা ছোৱালীৰ যিটো মানে কোচিং কৰা ল'ৰা ছোৱালীৰ ওপৰত শেহতীয়া এটা ষ্টাডি হৈছিল, আৰু সেই ষ্টাডিটোত কোৱা হৈছে যে যিসকলে স্কুলৰ বাহিৰত বেছিকৈ কোচিঙত সময় নষ্ট কৰে, তেওঁলোকৰ ছাকচেছৰ ৰেট সেইটো অলপ কমি আহিছে, আৰু যিবিলাকে ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম লৈছে তেওঁলোকৰ ছাকচেছৰ হাৰটো অলপ বাঢ়ি আহিছে। इसका एक रीज़न है सर कि जब आप इंटीग्रेटेड प्रोग्राम्स में आते हो स्टूडेंट्स के रिस्पेक्ट में, तो स्टूडेंट्स फील द ऑरा ऑफ कंपटीशन राइट फ्रॉम द स्टार्ट। अगर कोई सेपरेटली कोचिंग जाता है, फिर घर पे आता है, पढ़ता है, फिर कोचिंग जाता है, घर पे आता है, पढ़ता है, तो इट इज़ अ मोनोटोनस थिंग, राइट। वो घर पे जब सेल्फ स्टडी कर रहा है तो उसको नहीं पता है कि बाकी लोग भी क्या पढ़ रहे हैं। तो यहाँ पर एक कॉम्पिटिटिव एग्जामिनेशन अगर हम लोग दे रहे हैं, तो हम लोग को प्रिपरेशन भी एक कॉम्पिटिटिव एनवायरनमेंट में करना चाहिए। इसीलिए इंटीग्रेटेड प्रोग्राम्स का सक्सेस रेशियो इज़ वेरी हाई। Most of them, if not 100%, if they are giving a NEET with 100% honesty, they are ought to qualify this examination. আৰু টাইমৰ এটা কথা আছে, আপোনাৰ ধৰক কোনোবা স্কুলিং বেলেগকৈ কৰিছে, কোচিং বেলেগকৈ কৰিছে, যিটো গুৱাহাটীত হৈ আছে জেনেৰেলি। ৰাতিপুৱা 8টাত স্কুলত যাব, 2টাত স্কুল শেষ হ'ব, তাৰপিছত আহিব আকৌ 4টাৰ পৰা কোচিং আৰম্ভ হয়, দৌৰি যাব, 4টাৰ পৰা ৰাতি 8টালৈকে কোচিং হ'ব, তাৰপিছত ঘৰ পাওঁতে ৰাতি 9টা হ'ল, তাৰপিছত মানে ষ্টুডেণ্টটো পূৰা একদম টায়াৰ্ড হৈ গ'ল, ছেল্ফ ষ্টাডিৰ টাইম নাই। তো এইটো এটা মানে বহুত ডাঙৰ ফেক্টৰ এটা, মানে আল্টিমেটলি ষ্টুডেণ্টে গৈ পৰীক্ষা দিব লাগিব। সেইটো কাৰণে ষ্টুডেণ্টে মানে নিজে পঢ়িব লাগিব। এই নিজে পঢ়াৰ যদি টাইমটো নাথাকে, তো ষ্টুডেণ্টে কেনেকুৱা প্ৰিপেয়াৰ কৰিব? আমি পোনে আৰু এগৰাকী দৰ্শকৰ ফোন লৈছোঁ। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। হেল্ল', হয়। মই মোৰ ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিছে এইবাৰ। হয়। তেওঁ নেট পৰীক্ষা দিবৰ কাৰণে মানে প্ৰস্তুত হ'বৰ কাৰণে অসমীয়া মিডিয়ামৰ ল'ৰাটো, হয়, তেওঁ এতিয়া সেই নেট পৰীক্ষাৰ কাৰণে কি কিতাপ পঢ়িব লাগে? এতিয়া আছামিজ মিডিয়ামৰ ল'ৰাটোৱে প্ৰব্লেম হ'ব নেকি? নহয় বাইদেউ, নহয়। কেনেকুৱা প্ৰস্তুতি ল'ব লাগে ল'ৰাটোৱে?
ঠিক আছে নহয় একচুৱেলি নীট পৰীক্ষাটো অসমীয়া মিডিয়ামত হয় এইটো কাৰণে একো প্ৰব্লেম নাই ষ্টুডেণ্টে প্ৰিপেয়াৰেশ্যন ল'ব পাৰিব সেইটো কাৰণে প্ৰব্লেম নাই কিন্তু প্ৰব্লেমটো হৈছে এতিয়া অসমীয়া মিডিয়ামত মানে কিবা বহুত বেছি কিতাপ নাই ষ্টুডেণ্টে প্ৰিপেয়াৰেশ্যনৰ কাৰণে কিবা কিতাপ পঢ়িব লাগিব বহুত বেছি কিতাপ নাই এইটো এটা ডিফিকাল্টি আৰু কি হয় এতিয়া মানে ষ্টুডেণ্টে ছাপ'জ নীটটো দিলে দি তাৰপিছত মেডিকেলত পালে মেডিকেল পঢ়িব তেতিয়াতো আৰু অসমীয়া মিডিয়ামটো নাথাকে তো মই ভাবোঁ কি হয় ষ্টুডেণ্টে মেট্ৰিকটো দিছে ক্লাছ মানে হায়াৰ ছেকেণ্ডেৰী যিটো হয় ক্লাছ 11-12 সেইটো ইংলিছ মিডিয়ামত পঢ়াটো ষ্টুডেণ্টৰ কাৰণে অলপ বেটাৰ হ'ব কাৰণ মানে ইংলিছটো শিকিব লাগিব পিছত 2 বছৰ আগতে ইংলিছটো শিকিব কাৰণ অসমীয়া মিডিয়ামত মেডিকেল নহয় মেডিকেলটো ইংলিছ মিডিয়ামতে পঢ়িব লাগিব তো মেট্ৰিকটো যেতিয়া দিছে মোৰ মতে এতিয়াৰ পৰা যদি আৰম্ভ কৰে ষ্টুডেণ্টে ইংলিছ মিডিয়ামত তো 2 বছৰটো বহুত বেছি টাইম ষ্টুডেণ্টে ইংলিছটো শিকি ল'ব পাৰিব আৰু মানে আপোনাৰ নীটটো দিব পাৰিব ইংলিছ মিডিয়ামত ঠিক আছে উত্তৰটো নিশ্চয় পালে আৰু এগৰাকী দৰ্শক আছে আমাৰ ফোন লাইনত আমি প্ৰশ্নটো লৈ ল'ম হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হয় হেল্ল' হয় কওক গুড ইভিনিং মই মোৰ ভাইটিৰ কাৰণে এটা দুটা কুৱেশ্যন সুধিব বিচাৰোঁ হয়, প্ৰথম কওক। কুৱেশ্যনটো হ'ল যে সি বৰ্ডিঙত পঢ়ি আছে তো সেইটো কাৰণে নিজৰ কাৰণে এতিয়া বহুত শ্বৰ্ট টাইম আছে তো সেইকাৰণে মানে আপুনি কি ছাজেষ্ট কৰিব বিকজ মেইন প্ৰব্লেম হ'ল যে সি কোচিংটো কৰিব পৰা নাই তো শ্বৰ্ট টাইমৰ কাৰণে মানে প্ৰিপেয়াৰ কৰিবৰ কাৰণে কিবা এটা চলিউশ্যন মানে সেনেকুৱা আমি অনুষ্ঠানৰ আৰম্ভণিতে কথাখিনি কৈছোঁ আপুনি যদি অনুষ্ঠানৰ আৰম্ভণিৰ পৰা চাই তেতিয়া পাব বাৰু তথাপিও আমি আকৌ এবাৰ নুমন ছাৰে অকণমান কৈ দিব নুমন ছাৰ হয় মানে শ্বৰ্ট টাইমতো প্ৰিপেয়াৰেশ্যন নহয় কাৰণ প্ৰিপেয়াৰেশ্যনটো এটা লং টাৰ্ম ষ্ট্ৰেটেজি হয় 2 বছৰৰ কোৰ্চটো 2 মাহত কেতিয়াও নহয় 2 বছৰৰ কোৰ্চৰ কাৰণে মিনিমামটো এবছৰ লাগে তো এতিয়া ষ্টুডেণ্টে যেতিয়া মানে আপোনাৰ কোচিং কৰা নাই একো কৰা নাই তো এটা প্ৰিপেয়াৰেশ্যনৰ কাৰণে কি হয় বৰ্ডৰ কাৰণে যিমান পঢ়িছে এই বস্তুটো এই ফৰ্মুলা কেইটা ডেফিনেশ্যন কেইটা অলপ পঢ়িব লাগে ফৰ্মুলা কেইটা পঢ়িব লাগে আৰু এই লাষ্ট 10-15 ইয়াৰ্ছৰ কুৱেশ্যন সলভ কৰিব লাগে তাৰ বাহিৰত এতিয়া আৰু একো মানে নাই বেলেগ শ্বৰ্টকাট নাই আৰু মেডিকেল পঢ়িম বুলি ভাবিলে এতিয়া লং টাৰ্ম ষ্ট্ৰেটেজি ছাপ'জ প্ৰিপেয়াৰেশ্যন নাই মেডিকেল পঢ়িম এনেকুৱা আছে তো এতিয়া নেক্সট ইয়াৰ 2023 কাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰেশ্যন লোৱাটো আৰম্ভ কৰি দিব লাগে তেখেতে নিশ্চয় উত্তৰটো পালে আৰু এগৰাকী দৰ্শক আছে ফোন লাইনত আমি তেখেতৰ সৈতে সংযোগ স্থাপন কৰিম কিন্তু মই सुधांशु सर एक सवाल है अगर कोई मान लीजिए हर कोई मतलब नीट या JEE में मतलब सक्सेस नहीं हो सकते तो उसका ऑप्शन खुला रहता है सिविल सर्विस उनका क्या फ़ायदा है अगर नीट के लिए प्रिपेयर किया JEE के लिए प्रिपेयर किया फिर वो सिविल सर्विस के लिए प्रिपेयर कर रहा है तो उसका बेनिफिट क्या है जी एक्चुअली देखिए सिविल सर्विस का सिलेबस जो है उसमें सब सब्जेक्ट हैं जैसे आप अगर नीट का तैयारी करते हैं तो आपको जैसे फिजिक्स केमिस्ट्री और बायो पढ़ने होते हैं और अगर JEE का तैयारी करते हैं तो आपको मैथ भी पढ़ने होते हैं अगर हम सिविल सर्विस के JEE और नीट के कंटेक्स्ट से अगर यहाँ पर डिस्क्राइब करें तो आपको जैसे अगर आपने जैसे फिजिक्स अच्छे से पढ़ लिया है बायोलॉजी अच्छे से पढ़ लिया है तो सिविल सर्विस में आजकल क्या होता है कि एक और जैसे मतलब इंडियन फॉरेस्ट सर्विस का भी साथ में एग्जाम होता है उसका प्रीलिम और मेंस में क्या होता है साइंस वाले बैकग्राउंड वाले जो होते हैं वो काफ़ी अच्छे से मतलब क्वालिफाई कर लेते हैं जिसमें आपको फिजिक्स भी ऑप्शन ले सकते हैं केमिस्ट्री भी ले सकते हैं बायोलॉजी भी ले सकते हैं फॉरेस्ट्री भी ले सकते हैं मैथ है जो ऑप्शन ले सकते हैं ठीक है तो ये काफ़ी ज़्यादा आपके लिए सपोर्टिव होता है ठीक है और साथ साथ अगर CS की मतलब सिविल सर्विस अगर AS और IPS की बात करें मतलब IAS और IPS की बात करें तो इसमें जैसे आपका मेंस में से साइंस एंड टेक टॉपिक है उसमें आप काफ़ी अच्छा कर सकते हैं अगर मैथ आपका JEE में अच्छा किए हैं तो प्रीलिम में जैसे CSET पेपर होता है उसमें मैथ आप एप्टीट्यूड में काफ़ी अच्छा हो सकता है तो मतलब ओवरऑल देखा जाए कि आपका अगर तैयारी किया हुआ है तो कहीं ना कहीं किसी तरीके से आपको काफ़ी ज़्यादा हेल्प करेगा ही करेगा ठीक है और करेंट जो इशूज़ होते हैं जो आजकल नया नया होते जा रहे हैं जैसे बायोलॉजिकल इशूज़ हैं फिजिक्स केमिस्ट्री में नए नए ट्रेंड जो आ रहे हैं उस पर बहुत सारे क्वेश्चन पूछते रहे हैं मतलब टेक्निकल बैकग्राउंड से भी बहुत सारे क्वेश्चन पूछे जाते हैं मेंस में राइटिंग करने के लिए तो वहाँ भी आपको जब बहुत ज़्यादा हेल्प मिलेगा तो कहीं ना कहीं तरीके से अगर इधर नहीं भी होता है तो वो लॉन्ग टर्म आपका एक काफ़ी अच्छा मतलब गोल रहेगा जिसको आप अच्छे से अचीव कर सकते हैं बाद में आपको हेल्प मिलेगी वही सर शूट फॉर द मून जो कोड है ना वही है यस ठीक है अपनी चंद्रলৈকে যোৱাৰ কথা ভাবক যদি চন্দ্ৰ কিবা কাৰণত মিছ হৈ যায় তথাপিতো আপুনি তৰাৰ মাজতেই উপস্থিত হ'ব সেইটো এটা ভাল এটা কোড এটা প্ৰভাৱ আছে আমি আৰু এগৰাকী দৰ্শকৰ ফোন ল'ম হয় প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' প্ৰশ্নটো আপুনি কৰিব পাৰে হয়
হয়, গুড ইভিনিং স্যার। গুড ইভিনিং। স্যার মোৰ ল'ৰা মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কিনে মানে এতিয়া জেই কৰি আছে মেকানিকেলত। তো মানে কি মানে হায়াৰ ছেকেণ্ডাৰীটো মানে আপোনাৰ আৰ্টছৰ পৰা কৰিলে, তো এতিয়া মানে কি যে সায়েন্সৰ ষ্টুডেণ্ট নহয়, তো মানে বিটেক বা এমটেকত কিবা প্ৰব্লেম হ'ব নেকি স্যার? लेटरल एंट्री से बारू मैंने आई हैव अंडरस्टूड द क्वेश्चन। उसका क्वेश्चन ही यह है कि वो 10 के बाद वो डिप्लोमा कोर्स में चले गए हैं, तो बीटेक और एमटेक में कोई प्रॉब्लम आएगा? उसका तो लेटरल एंट्री होता है, लेटरल एंट्री होता है उसका, लेकिन हर कॉलेजेस में नहीं होता। हर कॉलेज में लेटरल एंट्री नहीं होता। जैसे फॉर एग्जांपल टॉप नॉच जो कॉलेजेस हैं इंडिया के, मोस्टली IITs, NITs एंड मेनी अदर सेंट्रल गवर्नमेंट इंस्टीट्यूट्स लाइक द जादवपुर यूनिवर्सिटी। जादवपुर यूनिवर्सिटी इज अ स्टेट यूनिवर्सिटी बट इट इज़ वन ऑफ द टॉप मोस्ट इन द कंट्री। इन सब जगहों पे लेटरल एंट्री नहीं होता है ना। आपको you have to go through all the procedures that are required by any fresher student. But there are certain institutes, good institutes, where you can get the lateral entry by doing if you have the diploma certificate. So this is the thing. In Assam जो इंजीनियरिंग कॉलेज है स्टेट का, असम इंजीनियरिंग कॉलेज, जोहाट इंजीनियरिंग कॉलेज, दे आर लेटरल एंट्री प्रोविजन है उसमें। स्टूडेंट कैन एंटर लेटर। बट IITs और NITs अगर एम है और भी बढ़िया इंजीनियरिंग कॉलेजेस और भी हैं, उनमें भी अगर आपको एंट्री लेनी है तो आपको जैसा सिस्टम है उसी के अनुसार जाना पड़ेगा। नहीं, उसका तो सेंसेस नहीं है, उसने HSS आर्ट्स में कंप्लीट कर लिया, मतलब कर लिया है। आर्ट्स में क्या है क्या? आर्ट नहीं, 10 के बाद डिप्लोमा लिया है तो नहीं, डिप्लोमा में अगर फिजिक्स, केमिस्ट्री और मैथ्स पढ़ा है तो JEE दे सकता है। JEE दे के NIT या IIT में जा सकता है। ओके, दैट इज অলসো ওয়ান প্ৰভিজন। সো তেওঁ নিশ্চয় উত্তৰটো পালে। আৰু এগৰাকী দৰ্শক আমাৰ লগত ফোন লাইনত আছে, আমি প্ৰশ্নটো লৈ ল'ম। হয়, প্ৰশ্নটো আপুনি কৰিব পাৰে। প্ৰশ্নটো হ'ল মোৰ ঘৰ নামটো বিদ্যালয়ত এতিয়া আহি নলেজৰ কেনেকৈ কেনে ভাল আৰু ব্যক্তিগত সংস্কাৰী আছে তুমি ইপিএস পৰিস্থিতি এতিয়া কোনটো ইয়াত গ'লে স্যার কিবা বুঝি পাইছে? হেল্ল' নাই নাই, আপুনি অকণমান টিভিটোৰ পৰা দূৰলৈ আহক। আপোনাৰ কথাখিনি ভালকৈ অহা নাই, আকৌ এবাৰ কওক। হেল্ল' কথাখিনি আকৌ এবাৰ কওক আপুনি। হয়, মই বায়'লজি কেম্প বুজিছে, হয় এতিয়া নৱোদয় বিদ্যালয়ত পঢ়ি আছোঁ। হয়, সি আকৌ ইংলিছত পঢ়িব খোজে, এতিয়া কোনটো ইয়াত বেছি গ'লে ভাল হয়, চায়েন্স নে ইঞ্জিনিয়াৰিং কৰিলে ভাল হয়? ঠিক আছে ঠিক আছে। ল'ৰা বায়'লজি পঢ়ি আছে, নৱোদয়ত পঢ়ি আছে। চ' ইঞ্জিনিয়াৰিঙত আগ্ৰহ আছে, বায়'লজিও ভাল পায়। কোনফালে গ'লে সুবিধা হ'ব? এতিয়া সেইটো ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট। মই এইটো কৈছোঁ আগতে যে ষ্টুডেণ্ট যিটোৰ ওপৰত বেছি পেশ্যনেট, যদি ষ্টুডেণ্টৰ পেশ্যনটো আছে মই ডক্টৰ হ'ম, তো তেতিয়া এই মেডিকেলত যাব লাগে। আৰু যদি ষ্টুডেণ্টৰ থাকে নহয় মই ইঞ্জিনিয়াৰিং কৰিম, ইঞ্জিনিয়াৰিঙত এপ্টিটিউডটো বেছি, তেতিয়া ইঞ্জিনিয়াৰিঙত যাব লাগে। এইটো ষ্টুডেণ্টৰ ওপৰত এৰি দিব লাগে। ষ্টুডেণ্টে মানে ফ্ৰী মাইণ্ডত ডিচিশ্যনটো ল'ব লাগে। সেইটোত বেছি মোৰ মতে ষ্টুডেণ্টটো বেছি ছাকচেছফুল হ'ব। ধন্যবাদ জনাইছোঁ নুমন ছাৰ, সুধাংশু ছাৰ, শুভদীপ ছাৰ। আমি অনুষ্ঠান সামৰিব লাগিব, অনুষ্ঠান শেষ হোৱাৰ সময় হৈছে। আমি অহা শনিবাৰে নিশা 9:30 বজাত এনে এটা বিষয় লৈ আপোনালোকক আকৌ লগ পাম। আৰু আজি আপোনালোক আটাইকে ধন্যবাদ জনালোঁ, শুভেচ্ছা জনালোঁ আপোনাৰ সন্তানকো, যাতে আহিবলগীয়া নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে আৰু কোৱালিফাই কৰি ভাল মেডিকেল কলেজত পঢ়ি দেশ, জাতি, সমাজৰ সেৱা কৰিব পাৰে। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।